আজি আমাৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি আৰু তৃতীয় বৰ্ষৰ আৰম্ভণি। আজিৰ এই দিনটোত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা অসমৰ ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰিবলৈ পাই মই সঁচাকৈয়ে অত্যন্ত আনন্দিত হৈছোঁ। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ আদৰ্শৰে প্ৰেৰিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লক্ষ্য অন্ত্যোদয়, পণ অন্ত্যোদয় আৰু পথ অন্ত্যোদয় এই মহামন্ত্ৰৰে আগুৱাই গৈ দেশৰ দৰিদ্ৰ, পিছপৰা, দুৰ্বল জনগণ, কৃষক আৰু শ্ৰমিকক আত্মমৰ্যাদাৰে জীয়াই থকাৰ বাবে এটা মহান কৰ্মযজ্ঞত নিজকে নিয়োজিত কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই অন্ত্যোদয়ৰ আদৰ্শৰে প্ৰেৰিত হৈ আমাৰ ৰাজ্য চৰকাৰখনেও সমাজৰ শেষ মাইলত থকা জনসাধাৰণৰ নিৰন্তৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। অসম চৰকাৰৰ কেইবাটাও আঁচনিয়ে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ কৰি আহিছে। অৰুণোদয়ৰ দৰে সফল আঁচনি ইতিমধ্যে ভাৰতবৰ্ষৰ চুকে কোণে বিয়পি পৰিছে আৰু কেইবাখনো ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিক তেওঁলোকৰ ৰাজ্যৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম হিচাপে গ্ৰহণ কৰিছে আৰু প্ৰায়বোৰ ৰাজনৈতিক দলেই বৰ্তমান দেশৰ নিৰ্বাচনত অৰুণোদয় আঁচনি নিৰ্বাচনী সংকল্প পত্ৰত অন্তৰ্ভুক্ত কৰাও আমি দেখি আহিছোঁ। অৰ্থাৎ অসমে উদ্ভাৱন কৰা দৰিদ্ৰতা নিৰ্মূলৰ প্ৰচেষ্টাই আজি দেশজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত এখন এনে আঁচনি যিখন আঁচনিয়ে ৰাজ্যৰ বিশেষ এক জনসংখ্যাক বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা কৰি দিয়ে। এই গোটেই চিকিৎসা সেৱাৰ যিটো ব্যৱস্থা তাক আইডাৰ ট্ৰাষ্ট অৰ ইনস্যুৰেন্স এই দুইটা শিতানত পৰিচালনা কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰা হয়। আমাৰ ৰাজ্য চৰকাৰে বীমা কোম্পানীৰ পৰিৱৰ্তে আমি অটল অমৃত অভিযান ছ'চাইটিৰ জৰিয়তে এই আঁচনিখন দৰিদ্ৰ জনগণৰ বাবে ৰূপায়ণ কৰি আহিছিলোঁ। 2011 চনৰ আৰ্থ সামাজিক সমীক্ষাত দৰিদ্ৰতাৰ মানদণ্ডৰ তলত থকা 30 লাখ পৰিয়ালক ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ 90-10 আৰ্থিক ব্যৱস্থাৰ জৰিয়তে আমি সহায় আগবঢ়াই আহিছিলোঁ। কিন্তু অসমত আমি দেখা পাইছিলোঁ যে 2011 চনৰ আৰ্থ সামাজিক সমীক্ষাৰ প্ৰাসংগিকতা ক্ৰমাৎ নোহোৱা হৈছে আৰু 30 লাখ পৰিয়ালতকৈও আন বহু বেছি পৰিয়ালক আমি এই হেল্থ ইন্স্যুৰেন্স স্কিমৰ সুবিধা দিয়াৰ প্ৰয়োজন আছে, যাতে আমি লাহে লাহে ইউনিভাৰ্চেল হেল্থ কেয়াৰ বা হেল্থ ইন্স্যুৰেন্সৰ ফালে আমি গতি কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই আমাক আৰ্থ সামাজিক সমীক্ষাৰ ডাটাবেছৰ পৰা ওলাই আহি NFSS ডাটাবেছত এই আঁচনি ৰূপায়ণ কৰাৰ বাবে আমাক অনুমতি প্ৰদান কৰিছিলে। এই
ঐতিহাসিক সিদ্ধান্তৰ ফলত 2011 চনৰ ইকনমিক সেন্সাসৰ ডেটাবেছৰ পৰা আঁতৰি গৈ আমাৰ যিটো NFSS ডাটাবেছ তাৰ জৰিয়তে আমি এই আঁচনি ৰূপায়ণৰ সুবিধা পাইছিলোঁ। আমি সকলোৱে জানো যে NFSS নেশ্যনেল ফুড সিকিউৰিটি যিখন NFSS ডাটাবেছ আছে তাত 85% অফ ৰুৰেল পপুলেশ্যন আমি ইনক্লুড কৰোঁ আৰু নগৰৰো প্ৰায় 60%ৰ ওপৰৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা মানুহক আমি অন্তৰ্ভুক্তি কৰোঁ। যেতিয়া আমি NFSS ডেটাবেছত আহিলো তেতিয়া আমাৰ সন্মুখত প্ৰশ্ন আহিছিলে যে 57 লাখ ফেমিলি আজিৰ দিনত ৰেশন কাৰ্ড ধাৰণ কৰে আৰু অসমত যিটো সেচুৰেশন পইণ্ট সেইটো 62 লাখ অৰ্থাৎ আমাৰ এলোটেড ৰেশন কাৰ্ড দিব পৰা লোকৰ সংখ্যা হ'ল 62 লাখ আৰু আজিৰ দিনত আমাৰ হাতত 57 লাখ ফেমিলিয়ে এই সুব্যৱস্থা বা ৰেশন কাৰ্ড পাই আছে। 30 লাখ পৰিয়ালৰ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ 5 লাখ টকাৰ চিকিৎসা ৰূপায়ণ কৰাৰ পিছত বা চিকিৎসাৰ বাবে সাহায্য ষ্টেট গভৰ্ণমেণ্টক ৰিইম্বাৰ্স কৰাৰ পিছত বাকি 27 লাখ ফেমিলিয়ে আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰায় 32 লাখ ফেমিলিয়ে এই সুবিধাৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ তাৰ মাজতো আউট অফ 62 লাখ আমি 30 লাখ ফেমিলিক চিনাক্তকৰণৰ প্ৰয়োজনীয়তা আহি পৰিছিল। এই সময়তে কেন্দ্ৰীয় চৰকাৰে আমাক অনুমতি দিছিল যে আপোনালোকে যদি কাৰ্ড কেইখন নিৰ্দিষ্ট আঁচনিৰ লগত টেগ কৰি ল'ব পাৰে তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টেও সমান্তৰালভাৱে আয়ুষ্মান অসম আঁচনি হাতত ল'ব পাৰে। এই দুৱাৰ মুকলি হৈ যোৱাৰ লগে লগে আমি এটা সাহসী সিদ্ধান্ত লৈছিলোঁ যে আমি সমগ্ৰ ৰাজ্যৰ ৰেশন কাৰ্ড হোল্ডাৰ লোকক আমি এই হেল্থ ইন্সুৰেন্স স্কিম বা হেল্থ এছুৰেন্স স্কিমৰ সুবিধা প্ৰদান কৰিম। প্ৰথম অৱস্থাত 30 লাখ লোকৰ দায়িত্ব প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই গ্ৰহণ কৰিব। আমি 27 লাখ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিম আৰু যেতিয়া খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰেশন কাৰ্ড সম্পূৰ্ণ বিতৰণ কৰিব আমি 32 লাখ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিম আৰু 30 লাখ পৰিয়ালৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। ইয়াৰ গোটেই এই আঁচনিখনৰ এটা সুন্দৰ দিশ হৈছে যে হস্পিটালসমূহ যিকোনো ৰাজ্যই যি হস্পিটালৰ লগতে এই আঁচনিত যোগ নিদিয়ক কিয় অসমৰ ৰোগীয়ে সেই ৰাজ্যৰ যিসকল চুক্তিবদ্ধ হস্পিটাল আছে তাত অটোমেটিক চিকিৎসাৰ সুবিধা পাব পাৰে। অৰ্থাৎ গুজৰাট চৰকাৰৰ যিসমূহ ব্যক্তিগত নাৰ্ছিং হোম বা মেডিকেল কলেজৰ লগত সম্পৰ্ক আছে অৰ্থাৎ এই স্কিমখন ইমপ্লিমেন্ট কৰাৰ বাবে দায়িত্ব লৈছে বা ইমপ্লিমেন্ট কৰি আছে অসমৰ ৰোগীয়ে বা অসম চৰকাৰে সেই প্ৰাইভেট বা মেডিকেল কলেজৰ লগত আকৌ এবাৰ কথা নাপাতি গুজৰাট চৰকাৰ আৰু প্ৰাইভেট হস্পিটালখনৰ মাজত যি ৰেট ফিক্স হৈছে বা যি কথা বতৰা হৈছে তাৰ আৰ্হিত আমাৰ ৰোগীয়েও তাৰ সুবিধা ল'ব পাৰে। অৰ্থাৎ মোবিলিটি ইজ ইন এন্টায়াৰ কান্ট্ৰি এক্সেপ্ট 2-1 ষ্টেট যোনে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ কৰা নাই। অৰ্থাৎ প্ৰতিগৰাকী ৰেশন কাৰ্ডৰ অধিকাৰী ধাৰণ কৰা পৰিয়ালে 5 লাখ টকাৰ বছৰি কেশলেছ মেডিকেল ফেচিলিটি লাভ কৰিব আৰু দেশৰ বহু হস্পিটালত এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। অসমত 300খন চিকিৎসালয়ত এই সুবিধা লাভ কৰিব আৰু দেশত প্ৰায় 2-3 হাজাৰ চিকিৎসালয়ত এই ৰোগৰ বা এই
সুবিধা আমাৰ ৰোগীসকলে গ্ৰহণ কৰিব পাৰিব মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যি প্ৰদেশতে চিকিৎসাৰ কাৰণে যায় প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা পৰ্টেলত চেক কৰিলে কোনখন হস্পিটালৰ লগত তাৰ ৰাজ্য চৰকাৰৰ এৰেঞ্জমেন্ট আছে চাই ললে এই কাৰ্ডৰ সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰিব এই আঁচনি আমি আয়ুষ্মান অসম আঁচনি আৰম্ভ কৰাৰ লগে লগে স্বাভাৱিকতে অকল ক্ৰিটিকেল কেয়াৰৰ বাবে যি আমাৰ অটল অমৃত অভিযান বা অটল অমৃত যোজনা আছিল সেই বীমা যোজনাখন সমাপ্তি হ'ব কিন্তু আমি এটা লাভ পাম যে অটল অমৃত অভিযানত ক্ৰিটিকেল ডিজিজৰ কাৰণে আমি সুবিধা আগবঢ়াইছিলো মুখ্যমন্ত্ৰী আয়ুষ্মান অসমত আমি 1578টা চিকিৎসা প্ৰক্ৰিয়া মানে সম্পূৰ্ণ এক্ৰছ দা টেবল যিমান বেমাৰ আছে সকলোতে আমাৰ অসমৰ ৰাইজে সুবিধা লাভ কৰিব পাৰিব মই আশা কৰোঁ যে আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজৰ বাবে এক অনন্য উপহাৰ আমি আগবঢ়াই দিব পাৰিছো আৰু this is also a reflection of double engine government যে ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ কেনেকে হাতে হাত ধৰি আমি স্যাচুৰেশন লেভেললৈকে কাম লৈ যাব পাৰো তাৰ এক অনন্য উদাহৰণ আজি আয়ুষ্মান অসম কাৰ্ডখনে বা আঁচনিখনে বহন কৰিছে আনকি ইয়াৰ যিখন কাৰ্ড আমি প্ৰিপেয়াৰ কৰিছো সেই কাৰ্ডখনো কম্বাইন প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু অসম জন আৰোগ্য যোজনা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা even card is same database is same everything is same খালি আমাৰ টেগিংত থকা হিতাধিকাৰী বিপৰীতে খৰচ হোৱা টকা আমি দিম কেন্দ্ৰীয় চৰকাৰৰ টেগিংত থকা হিতাধিকাৰী সকলক তেখেতসকলে তাৰ পইচা ৰাজ্য চৰকাৰৰ জৰিয়তে হস্পিটালত প্ৰদান কৰিব 37 লাখ পৰিয়ালৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ থাকিব আৰু 27 লাখ বৰ্তমান ভৱিষ্যতে 32 লাখ পৰিয়ালৰ দায়িত্ব ৰাজ্য চৰকাৰে ল'ব